পালন কৰি আছে, আমিও পালন কৰিম বুলি হাতত লৈছোঁ। আজি মোটামুটি এসপ্তাহমান আগৰ পৰা আমি এইটো আয়োজন কৰি আছিলোঁ আৰু তাৰ পাঠদান কৰাৰ কাৰণে আমি সুদূৰ গুৱাহাটীৰ পৰা এজন অতিথি আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ মহেন্দ্ৰ ৰাজবংশীদেৱ। তেখেতে পাঠ আগতে কৰা দেখা নাই যদিও আমি শুনিছোঁ আৰু মোৰ ঘৰত দুদিন পাঠ কৰিছিলে তেখেতে অলপ কিন্তু তেখেতৰ বৰ ভাল লাগিছিল। সেইকাৰণে আমি তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ আৰু আমাৰ ইয়াতে সাঁচো পাঠ কৰা মানুহ কেইবাগৰাকীও আছে, তেখেতসকলো থাকিব। এৰি চেগতে আমি তেখেতক এটি শুভেচ্ছা যাচিম এখনি ফুলান গামোচাৰে, আৰু ফুলান গামোচাখন আমাৰ মন্দিৰৰ সভাপতি কন্দৰ্প ৰাজবংশীদেৱে দিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু আমি এজনক শুভেচ্ছা দিব লাগিব, তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ মহন্ত বাপ। তেখেতে অকণমান অন্ন আমাক সিজাই খুৱাব ৰাইজক, আৰু তেখেতক আমি এটা শুভেচ্ছা দিম এখনি ফুলান গামোচাৰে। আৰু শুভেচ্ছা যাচিব আমাৰ বিহুৰাম বৰ্মনে। এতিয়া আমি তেখেতসকলৰ কাৰ্যসূচী আৰম্ভ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আৰু আমি সুন্দৰভাৱে চবকে আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰ মনত আছিল কিন্তু এতিয়া ৰামে সুধিলে বিশ্বামিত্ৰক যে গুৰুদেৱ মইতো ৰাজাৰ পুত্ৰই জন্মিলো হৈ ভাল লাগে কিন্তু জন্মিয়েনো ইমান কঠোৰ বাক্য কিয় হল অনুবাসন যাব লাগিল মোৰ ভাগ্যখন বা ক'ত দোষ আছে আপনিতো জন্ম মৃত্যু ভূত ভৱিষ্যত চব জানে যোগাদান কৰি অলপ ক'ব লাগে এতিয়াতো মিচিকে হাঁহি গৈছে যে মই এতিয়া কম মই এতিয়া দশৰথৰ পুতাক ৰামৰ কথাই কম না মোক জন্ম দিয়া ৰামকে কম না সপ্ত হিন্দু মানে সাতোটা সাগৰ আকাশ পাতাল স্বৰ্গমত্য জন্ম মৃত্যু ৰচনা কৰা ৰাম তাৰমানে ইনডিৰেক্টলি ইনকে বুজেছি যে তুমিতো পৰিপূৰ্ণ চবে জানো তথাপি মোক সুধছ সাপো তুমি লৈছ দশৰথৰ ঘৰত গতিকে এইটো বিধিৰ বিধান আৰু বিধি তৈয়াৰ কৰা প্ৰভু ৰাম তুমি নিজে আৰু কৃষ্ণলৈ কৃষ্ণ যেতিয়া অৱতাৰ হৈ তেতিয়া এই মাটি ঘৰ চলেদি সকলে জানে এইটো যশোদা বিশ্বৰূপ দেখাতে তেওঁ সেৱা কৰে তাতে যশোদাও আছে সাগৰ সপ্ত ঋষিও আছে এইবিলাক আচৰিত দেখা পাই সেৱা কৰিব গৈছে তুমি কাকে পুত্ৰ বুলি কৈছোঁ এইটো জগতৰ বালি সেৱা কৰিবা যদি পটকে হাঁহি মাৰি জ্ঞান হৰাই দিলা আৰু মাক হিচাপে আহি গেল মায়া সেইকাৰণে তেওঁত কৰি মায়া মধুমতী মায়াক আগে জন্ম দিছে সদায় মনত ৰাখিব তিনিটা বস্তু জীৱনৰ স্থিৰ হ'ব কি এটা হৈছে মন একাদশ ইন্দ্ৰিয়ৰ মন ইন্দ্ৰিয়টো প্ৰথম সেইকাৰণে মাধৱদেৱে শেষৰ ঘোষাটো কৈছে এই ভাৱক ভাই ভজ ভকতি ভাবি এহু ৰহ মাধৱ কি শব্দ কৈছে মূৰ্খমতি যাওঁ আমি অলপ জানি কিমান বিভূতিৰ কথা ক'ব খুজিছোঁ তেওঁ শেষৰ শব্দত মূৰ্খৰ লগত তৈয়াৰ কৰিছে আৰু শংকৰদেৱে কিহৰ লগত তৈয়াৰ কৰিছে কিংকৰৰ লগত কিংকৰ মানে দাস গতিকে ভাষাৰ জ্ঞান লালিতাই আজি কথা তৰংগত কিছুদিন আগত আহি বেছি এখন মিটিং আমাক মেখেলা ৰঙীয়া পিন্ধি পেলাই আজি কৰ্তব্যত নাই মই তেতিয়া আহিব নিদিব আপুনি কৈছে অমৰজ্যোতি চলিয়াই ভাইচ চেঞ্চেলাৰ গুৱাহাটী ইউনিভাৰ্চিটি তেওঁ আকাশৰ কথা যি কৈছিল মই এটা কথা কণ্ঠত লিখি থৈছিল তেওঁ কৈছে আজি সমাজখন বৰ ভাল লাগিল জাপৰি গগত হৈছিল মিটিংখন বৰ আলোচনাত বৰ সুন্দৰ সুস্থ হ'ল কিন্তু 79 চনৰ পৰা অসমত যিটো বাতাবৰণ আন্দোলন লাগিল যদি আজি অসম দেশত শংকৰ মাধৱ নজন্মিলেহেঁতেন আজি অসম ৰখাতলি গেলা লক্ষীনাথ বেজবৰুৱাও এইটো গানত যোগেদি ভূপেন হাজৰিকাও কৈছিল কিন্তু আজিৰ সমাজখনত ডেকা চামৰ এটাও নাই
বৈশিষ্ট্যৰ আছে দেখা চলি গেলে নাহে নাহে এনেকুৱা উপমাৰ জৰিয়তে জগতত শংকৰদেৱেও 64বিধ কলাৰ জৰিয়তে তেওঁ মানুহক জ্ঞান দিছে। গতিকে আজি জগতগুৰু শংকৰদেৱৰ বিদায় মুহূৰ্ত মধুপুৰ সত্ৰত তৰচা নদীত আজি তেওঁৰ জীৱন অলিল সমান সলিল সমাধি। আমি যোৱাৰ দিনা পঢ়িলোঁ মহন্ত গৈছিল মোক সুধি আপুনি গুৱাহাটীত পাইছে ছাৰ। গতিকে এই তৰচা নদীৰ এতিয়া চিহ্নটো ভগ্নাৱশেষটো এতিয়া নাই। কৃষ্ণ কৃষ্ণ হৰি গতিকে এই গুৰুজনাই জনমে আমাক কি জ্ঞান দিছে? প্ৰথমতে আধ্যাত্মিক জ্ঞান। কেনেকৈ? তেওঁ মহেন্দ্ৰ মোহন কণ্ডলিতাতে মই আৰম্ভ নকৰাতে আগে আদিবাসীখিনি ক'ব লাগিব নহয়। মহেন্দ্ৰ মোহন কণ্ডলিতাকে মাজতে তেওঁ ক খ শিকিব গৈছিল। কেইবছৰ বছৰত গৈছিল? কেইমান বয়স? ৫ নহয় 12 বছৰ বুলি ক'লা? 12 বছৰ। তেওঁৰ বয়স 12 বছৰ হওঁতে এদিন খেৰউটিয়ে কৈছিল যে তোৰ বয়স অতিক্ৰম হ'ল, জ্ঞান ল'ব লাগিলি, যদিও ভগৱান বেকগ্ৰাউণ্ডত ৰাখিছে এইটো তথাপি কোৱা নাই, তথাপি এটা আশ্ৰয় ল'ব লাগিব। সেই আশ্ৰয়ৰে আন এটা শব্দ হৈছে শৰণ, হয়নে? জিকা লাটা জাতীয় বস্তু এটা বাগাব লাগিলি আডাল গাছ বা জিকা হাই এটা লাগে। ঠিক মানুহৰো এটা আশ্ৰয় হ'ব লাগিল। এনেকুৱাকৈ জ্ঞান নহ'লে জন্ম সূত্ৰেদি পায় কিছুমান নাওমান আশ্ৰয় হ'লে বিকাশটো বহুত হৈছে। আগলে জন্ম সূত্ৰতে নহয়। গতিকে শংকৰদেৱে মহেন্দ্ৰ কণ্ডলিতাকে গ'ল, যাই এদিনাখন ৰ'দৰ জ্বালাত যাব নোৱাৰে, ৰ'দত কোটাই ধৰি গেছি, তেওঁ শুই থাকে। সেইবুলি কৃষ্ণই যেনকে 1000 অনন্ত নাগৰ কলাত ক্ষীৰসাগৰত শয়ন কৰি আছিল, তেওঁকো অনন্ত নাগে আহি এখন সেই ৰুটি আহি আকলাম আও বাপাই তাৰমানে চকুত সেইটো শৈশৱৰ তেওঁৰ বিশ্বৰূপ। সিদিনা সেই ৰুটিয়ে বিশ্বৰূপ দেখিছে। যশোদাই শৈশৱতো বিশ্বৰূপ দেখিছে। গতিকে এওঁ তাৰ পৰা উঠি মহেন্দ্ৰ কণ্ডলিতা যাই 21 বছৰ বহুতে পৰিপূৰ্ণ জ্ঞান লাভ কৰিলা। এতিয়া মাধৱদেৱৰ জন্ম হোৱা নাই। 1449 খ্ৰীষ্টাব্দত মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ আৰু 1489 খ্ৰীষ্টাব্দত মাধৱ পুৰুষৰ আৱিৰ্ভাৱ। বিয়োগ যদি কৰে 40 বছৰ উত্তৰত আছে, তাৰমানে 40 বছৰৰ তলত। কিন্তু কিছুমানে কয় তেওঁ আৰু একদম আকে ওতপ্ৰোত লাগা, তাৰমানে আকে জনম বুলি কয়। বয়সৰ ব্যৱধান বহুত বেছি, কম বেছি। কিন্তু তেওঁ ভাবিলে যে মাধৱটো আহিব, জানে তেওঁ পৰিপূৰ্ণ শংকৰ কৃষ্ণ অৰ্জুন যেনেকুৱা, ৰাম লক্ষ্মণ যেনেকুৱা আকে, হয়নে আকে? শংকৰ মাধৱ। কিন্তু মই আগে অলপ এটা পৃথিৱী দৰ্শন হৈছিল। এই বুলি তেওঁ প্ৰথমে কেইজন ভকতৰ প্ৰথম ভকত কেইজন লৈছিল? 6 জন ভকত আছিল। আইজন কেইজন লৈছিল? 17 জন লৈছিল। মনত ৰাখিব। পিছতে হ'ল প্ৰথম তেওঁ ভ্ৰমণত 17 জন, পিছৰ বাৰ 6 কুৰি। পিছৰ বাৰ 92 বছৰত গেছি, সেইটো 6 কুৰি। আৰু 21 বছৰতটো 17 জন। 17 জনৰ প্ৰথম ভকতটোৰ নাম কি আছে? কৃষ্ণ। মাষ্টাৰ বাবু প্ৰথম ভকতটোৰ নাম আছিল ৰামৰাম। তেওঁতকে 5 বছৰে ডাঙৰ। ধৰা ব্ৰহ্মপুত্ৰ পাহাৰ হৈ সাঁতোৰাটো বা 8 মাহ সকলোৱে কিতাপত পাইছি, সিদিনা ৰামৰামো সাঁতুৰিছে। শংকৰদেৱতকে এটা বাও ৰামৰামে বেছি দিছে। ঘূৰি আহোঁতে শংকৰদেৱ ভগৱন্ত বোলে মোৰ সমান যদি কৰা যায় জগতত কথাটো অলপ অপূৰণ হৈ থাকিব। ঘূৰি আহোঁতে তেওঁৰ শক্তি অভাৱ হ'ল, তেওঁ ঘূৰি আহিব লাগিলে। যোৱাতে কিন্তু এটা ষ্টেপ বেছি গৈছিল তাৰমানে যোৱাতে, সেইকাৰণে শংকৰদেৱ গেছিও আহিছিল। আচ্ছা, তাৰ পিছত দ্বিতীয় গুণী আছিল পণ্ডিত মহেন্দ্ৰ কণ্ডলী। তৃতীয় আছিল এইজন হৰিহৰ আটক।
এই তিনিটা আৰু অহয় ইফালে আছে 15টা ৰামানন্দ আদি কৰি এটা আছে। কিন্তু কথা হ'ল কি তেওঁ ভ্ৰমণ কৰিব যাই প্ৰথমতে এটা চিন দেখালা যে আজি আমি শুদ্ধ কাম এটাত আহিছোঁ, পবিত্ৰ ভকতসকল লৈ এটা বিয়াতহে এটা পহু বান্ধি থৈ দিছে। পহুটো দিয়ে মোবাইলটো অলপ মই কৈছোঁ অলপ সময় কাৰণে আজি গতিকে পহুৰ আটাটো শুনি ফেলে তেতিয়া এই গুৰুজনে ক'লে যে এটা জীৱে আৰ্তনাদ চিঞৰিছে, তেওঁৰ ভাষাবিলাক বজ্ৰকলি ভাষা, আৰ্তনাদ চিঞৰিছে। কিবা আমাৰ সংগীবিলাকৰ ভিতৰত যদি উপায় আছে উপায় কৰিব লাগে। তেতিয়া কৈছে যদি গুৰুজনৰ আজ্ঞা পাওঁ আমি যাব পাৰোঁ। সেই বুলি এই হৰিহৰ আঁতৰি উঠিল, এই পহুটো এটা ভৰি আছে, চালে, চাই পেলাই কৈছে যে অলপ পিছত বিয়া দিয়ে সেই পহুটো কাটিব, কাটি বজাৰক নিব, বজাৰক নি পৰিয়ালটো যাৱতীয় খাদ্য যোগাৰ ধৰি ইয়াৰ বাহিৰা বেছি পেলাই পইচা। কিন্তু এইটো যদি মই মানৱতা বেছি দেখাওঁ, এইটো চাব বুজি ল'ব দিয়ক অংকটো। গতিকে পহুটো তাৰ কাৰণে মৃত্যুটো বাস্তৱ অৰ্থাৎ সত্য, তেওঁৰ কাৰণে অবাস্তৱ। মাংস নাখাওঁ মানুহৰ কাৰণে মাংস কাটা সময় থাকিলেও মাংস খৰ হ'ব নপৰা, খয় কিন্তু দূৰে দূৰে দাউৰি দাউৰি যে আহি পেলাই ধৰি আনি কাটে, অপৰাধ নহয়। বেদে চাব কিমান দিছিল, সেইকাৰণে বুজি ল'ব কৈছোঁ। এওঁ যে কৰিলে কি যে এইটোতো কথা আমি ধৰ্ম কৰিব যাম, আমি তীৰ্থ ভ্ৰমণত যাম, এই পহুটো কিন্তু এৰি যায় আমাৰ জীৱটো মংগলৰ কাৰণে যাম, এইটোতো সমীচিত নহ'ব। গুৰুটো অন্তৰ যে আমি সৰ্বজ্ঞ, মোক আজ্ঞা দিছে, তেওঁতো বুজি পাব। সেই বুলি তেওঁ কৰিলে কি কৰা যায়, ভগৱান মোক উপায় দেখাওঁ। উপায় দিয়াতে তেওঁ চালা এটা আধুলি পইচা আছে পৰি চকুৰ অলপ কমকৈ দিয়ক পাৰে আগত থৈ অলপ। কিন্তু এই আধুলি পইচাটো মনত ৰাখিব, আধুলি পইচাটো ক'ৰ পায়? হ'ব না চলি? আধুলি পইচাটো লৈ পহুটো এৰি দি আধুলি পইচাটো তাতে দিছে। কিয় দিছে জানে? যে এই হেৰাজনে বিয়াতজনে আহি এই আধুলিটো ল'বলৈ এই পইচা দি চাউল দালি যাৱতীয় যি পৰিয়ালৰ বস্তু লাগে কিনি খাব। তেতিয়া তাৰ পহুটো এতিয়া মানুহৰ প্ৰতি যিটো ক্ৰোধ সেইটো হাম কাটি যাব, বুজিছে? সেইটো দাগা পাল্লা বুলি কমিছে। আজি এতিয়া এইসকল ভাগৱত পঢ়িছে, ভাগৱত অমৰ কবি ব্যাসদেৱে আৰু নাৰদে প্ৰথম আলোচনা সুখী হৈছে। আমাৰ মৃত্যুদেহ এখেতে যি কৈছে প্ৰথম সুখদেৱ প্ৰথম হৈছে ভাগৱত, প্ৰথম পাঠ হৈছে আদিতে কোনোবা হৈছে আহিব না মনত। এইটো প্ৰথম ভাগৱতৰ ব্যাখ্যা, বৈকুণ্ঠৰ ভাগৱত বুলি কয় না, এই প্ৰথম ব্যাখ্যা কাৰ লগত হৈছে? ব্ৰহ্মাক দিছিল প্ৰভু, ভগৱানটো হ'ল দেৱ, দেৱতা ব্ৰহ্মা। ব্ৰহ্মাক দিছিল মৃত্যুৰ মানৱৰ কাৰণে। ব্ৰহ্মাই ইয়াৰ ভাৰাইম্বৰ এফালে সেইটো বেলেগ ৰাস্তা দিকে প্ৰথম ব্যাখ্যা হৈছে ভাগৱতৰ শ্ৰৱণ। আজি যেনেকে ব্যাখ্যা হৈছে সেই কথাটো কাৰ লগত হৈছে? শুকদেৱ সেই কলি দে দাপৰৰ শেষত কলি ৰাতি প্ৰথম কৈছোঁ নহয়। শুকদেৱতো মনত ৰাখিব 3 নম্বৰ, থাৰ্ড পজিশ্যন শুকদেৱ। শুকদেৱ প্ৰথম হেৰি বহুত সুন্দৰ, বহুত সুন্দৰ। তাৰপাছত নাৰদে প্ৰথম চাৰি দৈ বিবস্ত্ৰ, তাৰমানে কানি কাপোৰ নাই, ব্ৰহ্মাৰ পৰা যেতিয়া জাত হ'ল হতে ব্ৰহ্মা কলা লোন সংহাৰখন বহু বেচা সংহাৰ নকৰোঁ, ক'ত যাবি? আমি মুক্ত হস্তে যাম, য'ত সমাধি পাওঁ, য'ত ভাল বস্তু পাওঁ তাকে যাম। তেতিয়া ভগৱানে সনত কুমাৰ আৰু সনাতন এই চাৰি প্ৰথম চাৰি যুদ্ধ। কিছুমানে নাজনি ব্ৰহ্ম কয়, কিছুমানে যাৰ যি ভাল সেইমতে কৈছে। তাৰ পিছৰ বাৰ ক'ত হৈছে? দুটাত ছাকচেছ, এইটো ধলি মাজতো
আজ জয় হ'ব কওক বহুত ডাঙৰ সেইটো কথা সেইটো অলপ পাৰা টান হ'ব নহয় গোকৰ্ণ আৰু ধনুকা দণ্ডুকা দুয়ো ভাই যি আছিল এটা ভাগ ঈশ্বৰৰ প্ৰতি চিৰ জীৱনত প্ৰতি এটা ভাগ পাপৰ প্ৰতি সি বেয়া কাম কৰাতে 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 বসুমতী তাৰ বেয়া ৰত্নাকৰৰ দৰে আৰোগ্য কৰিব নোৱাৰে তেতিয়া যাই সি ইফালেতো এতিয়া যি মানে ক'বা ৰাম 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 এতিয়া যি মানুহ অপঘাতী হৈছে অপঘাতী আত্মাটো বিলীন নহয় বিলীন ঘূৰি থাকে অপঘাতীটো কিয় সেই দণ্ডুকা ঘূৰি আছে ক'তো স্থান নহয় একদিন পিতাকৰ বাৰ্ষিক শ্ৰাদ্ধ ভাগৱত কৰি সি উজাব দিছে কিন্তু সি ভাগৱতৰ জকলে শব্দ বেছি তাৰ পৰা আহিবা নোৱাৰে ভাল বস্তু সি আহিবা নোৱাৰে এতিয়া ঘেঁহু যি আছে লোকেল ঘেঁহু গৰু সেই ঘেঁহু এতিয়া মুচি দিছোঁ মই আৰু মাটি পৰে না কৰিব নোৱাৰে ইমান ভাল বস্তুৰ আজিও চিন আছে কিন্তু ভাল বস্তু কোনটো সেইটো চিনা অলপ টান কাক ভাল কৰে আচ্ছা তেতিয়া ধণ্ডুকা যেতিয়া আহিব ইটো গম পাইছে ভাগে তুমি নাহা মই নৰুৱা যাবা পুৰি যায় মোৰ গা ইটো ঈশ্বৰ যে প্ৰভু তুমি দয়া কৰা হাজাৰ হ'লে আকালে জন্মিছোঁ গতিকে আজি উপস্থিতি পিতা আমাৰ এটাই আছিল আই এটাই আকাশ বোলে আজি নৰে তই যদি সাধনা কৰা 7 দিন 7 ৰাতি নিৰাহাৰে কোনো মানুহৰ দেখবা নৰে ৰাতি দিনৰ চিন নাই মই পোহৰ প্ৰদান কৰিম চাকি লগাব লাগিব চাকি নহয় আকৌ বস্তু স্পৰ্শ নহয় গোপনে নেকি ভাগৱত সি তেতিয়া এডাল ফুলকা বহুত জেক কাটি হাতটা গাঁঠি থকা ওপৰৰ গাঁঠি দিয়ে আবিৰ্ভাৱ হ'ব তই জানিবি তোৰ কাম আৰু তাৰ ইচ্ছা যদি সম্পূৰ্ণ হয় এটা এটাকে গাঁঠি ফুটি আহি তলৰ গাঁঠিটোত আহি সি ভাগৱতত সমবেত হ'ব আৰু যদি কিবা ভেজাল আছে চাবকচোন এক্সাম্পল সি প্ৰথম গাঁঠিটোৱে অতিক্ৰম কৰিব নোৱাৰিব এনেকৈ দিয়া দিছিল দিয়াতে ভগৱান সেইটোতো তাক উদ্ধাৰ কৰাৰ কাৰণে এই ৰত্নাকৰক যেনেকৈ বাল্মীকি ভগৱানে কৈছে সেই দ্বিতীয় আৰু তৃতীয় হৈছে মূৰ্ত শুক আৰু পৰীক্ষিত 60,000 লিখি ৰাখিব গতিকে ইয়াতো এই শংকৰদেৱে যেতিয়া এই পইচাটো দি আহিল তেতিয়া ক'লা যে হৰিণাটো এৰি দিয়া হ'ল এই হ'ল কিন্তু কি পদ্ধতি এই পদ্ধতি মানে ভুল হ'লে মাফ কৰিব এটা আধুলি পইচা দেখিলোঁ তাৰ লক্ষ্য হৰিণা বান্ধা কি পইচা লাগে পইচাটো পালোঁ যেতিয়া পইচাটো থৈ পেলাই বান্ধটো বুজি দিলোঁ তুমি সংযুক্ত তাৰমানে হান মাৰা নহ'ল কাৰো প্ৰতি হান মাৰা নহ'ল কিয় ভাবিব কি মানুহ জ্ঞানী দিয়ে যোনি এই দিছে বস্তুখিনি পালা মোগলৰ অৰ্থ কৰি দিছিল আচ্ছা এতিয়া আদি পাঠ সেইখিনি আপুনিয়ে পঢ়া ভাল নেকি কিয় নহয় কাপোৰ খান মেৰমাৰি নথব এই বস্ত্ৰ খান বৃন্দাবনী বস্ত্ৰৰ কথা পাম যি ভগৱানে দে যি কবা দে যি অলপ কম কাপোৰ খান এনেকে যাবাই এনেকে মিলি থব লাগে ভাগৱতত আচলতে আমাৰ অসমীয়া মাজে এই ফুল গেলা ইটাৰ কথা আচলতে এনে শুদ্ধ বগা বস্তু ফুল নহয় আৰু ছাতিবোৰৰ কপাহৰ পৰা কোপা নাই তো আমাৰ প্ৰায় নাই তেখেতে কৈছিল নহয় মনতো আছে কিন্তু উপায় নাপায় আমাৰ এই ঘৰৰ দয়াৰৰ পৰা হ'ব ঈশ্বৰে দিলি পিছৰ বাৰ এতিয়া আজি কোন অতিৰিক্ত সৰু ডাঙৰ আকৌ নাই ভাগৱত আপনার মতে দাদা কিবা এটা আছিল পুৰঞ্জন ৰাজা লিখে ন ইংৰাজী কৈছিল তাতে জগনতে কৈছিল নহয় মনত আহিছিল কাপোৰ কথাটো কোৱা মেৰে থকা কিয় নাপে আমি কোৱা হ্যাঁ কলাত কোন দিছিল যে কাপোৰ মেৰে থকা কিয় নাপে আচ্ছা বৃন্দাবনী বস্ত্ৰশাল বুলিতো সকলোৱে জানে এতিয়া আমাৰ অসমত নাই লণ্ডন মিউজিয়ামত আছে অসম চৰকাৰে ৰাজ্যখনৰ কাৰণে কৈ আছে কিন্তু লণ্ডন মানে আমেৰিকাৰ এটা পাৰ্ট তাহাক পৰাভূত কৰি আমাৰ অসমে আনিব পাৰিব বুলি ভাবিছিলে আচ্ছা যিয়ে নহয় তথাপি চৰকাৰে দিছিল সৰ্বানন্দ মুখ্যমন্ত্ৰী হৈ থাকাতে দিছিল এটা বল এতিয়া বৃন্দাবনী বস্ত্ৰ 6 কুৰি আৰু 3 কুৰি
6 হাত লম্বা 3 কুৰিয়াত বহল 3 হাত বহল বৃন্দাবনী বস্ত্ৰখানৰ লগত আৰু 3টা অদ্ভুত অৰ্থ ৰৈ যায় এটা হ'ল বৃন্দাবনী বস্ত্ৰখান যেতিয়া পৰিকল্পনা কৰে অংকিত কৰে তেতিয়া খেৰুটিয়ে শংকৰদেৱক কৈছে যে এখন কিয় নক্সা সেইকাৰণে মানুহৰ চকুৰ লক্ষ্যত এখন নক্সা থাকিব লাগে বিশেষকৈ ল'ৰা ছোৱালী যে মই ভগৱন্ত মোক পৃথিৱীত মানৱ হিচাপে জন্ম দিছি বা মোক পশু হিচাপে জন্ম দিছি বা সিদ্ধ পুৰুষক মানুহ পশুৱে আকাৰ ইংগিত শাৰীৰিক গঠনৰ মতে পৰম্পৰা মতে প্ৰাকৃতিক দৃশ্যৰ মতে চলে সূৰ্য সোনকালে আহাৰ নাথাকে ৰাতি শুই যায় কিন্তু মানুহ সৰ্ব জ্ঞানীৰ কাৰণে দিনে ৰাতি শান্তি ভাবে দিনতো শুৱে ৰাতিও শুৱে এতিয়া যাই যি গোটাই আৰু উপায় নহয় গতিকে এই মানৱ জীৱনটোত তেতিয়া তেওঁ ভাবিলা যে এনে এখন কাপোৰ ধুই যাব লাগিল এই কাপোৰখন যদি একবিংশ যুগত কাৰো ভিতৰত সম্ভৱ নহয় এইবুলি বৰপেটা তাঁতি গুচি বুলি এটা জাগাই আছে আজিও আছে আৰু মই চাকৰিও বৰপেটা 7 বছৰ কৰিছিলোঁ বশিষ্ঠ শৰ্মাৰ লগত 7 বছৰে ভাগৱতত ভগৱানে গৈছে এছপি মোক সুধিলি কয় ক'ত গাল তেওঁ ক'ৰবাত বোলে শাস্ত্ৰ আছে সঁচাই গেছি না শাস্ত্ৰ এই নলিনী তালুকদাৰ বুলি এটা নিত্যানন্দৰ আছে সি প্ৰতি হিংসাত কয় শাস্ত্ৰকে গেছি না চিনেমা চাবাই গেছি মনমোহন চিনেমা হল মেনকা দুটা আছে এই উদয় ঠেকুৰীয়াক কয় যাচোন চাই আৰু মানে ৰিজাৰ্ভ চাই নহয় গেছি আৰু যিটো লং পেণ্ট পিন্ধি গেছি নহয় বনা এখনত চাইকেলত এতিয়া চাইকেল বাইক নাই চাইকেলত ধুতি এখন গেছি গতিকে হৈ তে নামে মাত্ৰ মোক তদন্ত কৰিছে চাইকেলতে গেছি নেকি গতিকে এই ভগৱন্ত ভাবিলা যে বৃন্দাবনী বস্ত্ৰখান এনেকুৱা এখন কাপোৰ কৰিম যিখন কাপোৰ চিন্তাৰ অতীত অসমীয়া নাৰী সমাজ তেতিয়া খেৰ হেতি ক'লে আজ্ঞা তেওঁ আজ্ঞা দিছোঁ এখন নক্সা লৈছা এখন নক্সাত এটা বস্তু উঠা নাই নেকি যে কি যে পাৰি যে কল্পতৰু বৃক্ষপাত উঠা নাই ধুনে কল্পতৰু তাৰ মানে এই শব্দটো মূলত ৰাখিব বৰ জটিল কথা লিখছি গুৰুজনে যিমানে প্ৰজ্ঞা নহওক যিমানে মেধা সম্পন্ন নহওক সেইকাৰণে গুৰুৰ আশ্ৰয় ল'বাই লাগিব তেওঁ চব জানে তেওঁতকৈ আৰু খেৰহুটি জানা বেছি হ'ব না তথাপি মাকৰ আজ্ঞা ল'লাক মাকৰ পৰা এডভাইচ ল'লাক যে এই কদম গাছডাল বৈকুণ্ঠৰ এই বৃক্ষডাল তাতে স্থাপন হোৱা নাই উপবিষ্ট হোৱা নাই এইডাল হ'লেহে বৃন্দাবনী বস্ত্ৰপাত পৰিপূৰ্ণ হ'ব আই খেৰহুটি হ'ব ময়ো হ'ব শংকৰদেৱে আৰু ভুলে না এইটা কথা প্ৰথম সেইকাৰণে এতিয়াও জানাই মাক বাপেক গোটেই মূৰ্খ হ'লেও পুত্ৰ পুত্ৰী মাক বাপেকক একবাৰ সুধিবা লাগে সঁচা না মিছা এতিয়া সেইটো আছে না আছে যদিও কচিত আছে আচ্ছা সেইটোকে দ্বিতীয়তে বস্ত্ৰখান তেওঁ উদ্বোধন কেইনা কৰিব আৰু বস্ত্ৰখান বোৱাৰ মাজৰ সময়খিনিত তেওঁ গতানে স্বাভাৱিক জীৱন অতিক্ৰম হ'ব না নহয় মই ভাবিছোঁ অহা 25 ইমান তাৰিখে আমি ভাবিছোঁহে কৰিবা দে মালিকহে ৰাখে না নাৰাখে কি ঘটনা কি কথা গম পাইছানে সেই নাজনাখিনিয়ে ভগৱান নহ'লে মানে খাইয়ে পেলা গতিকে তেওঁ এনেকৈ বুঢ়াতে বুঢ়াতে আগদিন গাটো বেয়া লাগে তেতিয়া মাধৱদেৱ জন্ম এই তাতে গৈছিল পাঠ্যপুথিও মিলন হৈছিল মাধৱদেৱৰ জন্ম হৈছে 1489 পিছৰ কথা তেতিয়া গাটোতো বেয়া হ'ল তেতিয়া ক'লে আকৌ বৰাৰ নাম ইন্না মাধৱদেৱ আছ আছোঁ আগুৱাই আছোঁ তোৰ গাটো বেয়া গা পানী অলপ বেয়া সেইটো তেওঁৰ অভিনয় তেওঁৰ যে কাপোৰখন অপূৰণ হ'ব আজি ক্ষতি হোৱা মানে অপূৰণ হ'ব ইমান দিনাত মই ভাবিছোঁ বৃন্দাবনত মই এখন ৰাম বিজয় নাটক কৰি সিদিনা উদ্বোধন কৰি আমাৰ আদি গুৰুৰ চকু শৰণ লওঁ আদি গুৰু শুনি গ্ৰহণ নকৰিব তেওঁ শিক্ষাত এটা গুৰু গতিকে এলা কৈছোঁ ভগৱানে নকৰিব নেকি কি কৰোঁ উপায় আছে নেকি তোমাৰ হাতত
দিয়কচোন পানী গিলাচ খাওক যে উপায় মানে যদি আপনি আজ্ঞা করে মই আগবাঢ়িব পাৰোঁ রাম 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 উঠা কিন্তু খুব কমন হোৱাৰ পিছতহে টান হয় পাৰিবা না আপোনাৰ আজ্ঞা হ'লে হ'ব যাই পেলাই তাৰপিছত যে ঘূৰি আহি আৰু গাটো আৰু ভালে পালা ভাল হৈছে হা বোলাতো যোৱা মোৰ বোলাচোন কেনে হৈছে যাই যি একজলে তেওঁ বোৱাতকৈ বেছিকৈ বুজিছে পঢ়া মানে বাঢ়ি আছে ও মানে মাধৱদেৱ বাঢ়ি আগজলে বাঢ়ি দিছে কিন্দাৰ পৰা এটা নাম দিছে তুমি আজিৰ পৰা বৰাৰ মনত ৰাখিব মাধৱদেৱৰ এটা নাম বৰাৰ বৌ সেই ৰুটি প্ৰথম কলা কাপোৰখনক লৈ যে বৃন্দা বৈকুণ্ঠৰ কল্পটোৰ বৃক্ষ হনাই হ'ব তাৰ পৰা বৰাৰ বৌ তাৰ পিছত হৈ গৈছে এতিয়া 3 নম্বৰ পইণ্ট 2 নম্বৰ বেছি পিছৰ বাৰ যদি ভগৱানে ক'ৰবাত লাগ হ'বা দে সুধিম কিন্তু এখেতে পাৰিব 3 নম্বৰ পইণ্টটো ক'ত ৰৈ তেতিয়া তেওঁ যেতিয়া বৃন্দাবনী বস্ত্ৰখান উদ্বোধন কৰিব বৃন্দাবনত নাম বৃন্দাবনী বস্ত্ৰ যাতে বৃন্দাবনতে বৃন্দাবন ভাৰতৰ আমাৰ উত্তৰ প্ৰদেশৰ তাৰমানে অতি পবিত্ৰ স্থান আজিও বহুত যোগী মুনিৰ সমবেশ গতিকে তাতে তাতে পণ্ডিত মহেন্দ্ৰ কন্দলী আহিছে আহি পেলাই তাতে অংগীকাৰ মানে প্ৰতিজ্ঞাবদ্ধ হ'ব হৈ পেলাই বৃন্দাবনী বস্ত্ৰখন উচৰ্গা পাইছে সিদিনা ভগৱান ৰামে ৰাৱণৰ লগত হওক অন্য ভক্তৰ লগত কি খেলা পাইছিল এই ৰাম বিজয় নাটক পাৰিজাত হৰণ ৰুক্মিণী হৰণ খেলা অভিনয় ৰাতিটো যিমান সময় দিয়ে সিমান কৰি গুচি যাব আচ্ছা কথা হ'ল কি এতিয়া বৃন্দাবনী বস্ত্ৰখন লোৱাৰ লগে লগে তেওঁ গুৰুৰ পৰা আজ্ঞা ল'ব অৰ্থাৎ গুৰুৰ শিষ্যত্ব গুৰু কোনি হ'ল পণ্ডিত মহেন্দ্ৰ কন্দলী এইবুলি বাটাখান নিলে এনেকৈ নিলে তেতিয়া পণ্ডিত মহেন্দ্ৰ কন্দলী বোলে কি কৰ যে আপোনাৰ ওচৰত ৰবা থাপ মই দিম যে কোনে হৰণ দিব যে আপুনি যে শুনা মই যদিও মায়াৰ নাটক কৰি তোমাক পঢ়িছোঁ দুদিন মই কালি ৰাতি তুমি বিষ্ণু শংখচক্ৰ গদা পদ্ম লৈ তুমি মোৰ বিষ্ণুৰ ওপৰত আছা তুমি মোৰ পৰা হৰণ ল আজিৰ পৰা মই আজীৱন তোমাৰ ওচৰত শৰণাপন্ন হ'লো তোমাৰ আজ্ঞা সৰে সৰে পালন কৰিম তোমাৰ লগত মই মৃত্যু নোহোৱাৰ দিনালৈকে ছায়া ৰূপে থাকিম মই তোমাক জগতগুৰু শংকৰদেৱে প্ৰথম শৰণ দিছে পণ্ডিত গুৰুজনক মহেন্দ্ৰ কন্দলী কিন্তু বহুতে কয় মাধৱদেৱ মথুৰা তাতে এটা বেকগ্ৰাউণ্ডৰ কথা আছে এইটো কথা উল্টে আহক অমৰজ্যোতি চৌধুৰী পাইছে এইটো কৈছে তুমি কেনেকৈ জানিলা শুদ্ধ অৰ্থাৎ আমি আনতটো যি ভুল ক'লা অমুক কৈ তমুক কৈ তুমি কেনেকৈ শুদ্ধ পাব এইটো প্ৰশ্ন কৰা গতিকে অংক শাস্ত্ৰখান এই হেম ভাই এই আমাৰ তাক একদিন আমাৰ ঘৰত আহিছিল সেইদিনা তাৰ বিয়াতো তাহাৰ সমাজখন আছিল এই এখেতে ভাত বনাইছিল তেওঁ দিলে যে তোমাৰ বিষয় কি ক'লা মেথছ মেথছ ইজ ছেকেণ্ড গড এনেকৈ এই অংক শাস্ত্ৰখন বিশেষকৈ জানিলি ভগৱান বুলি কয় অংক শাস্ত্ৰ আৰু এটা কোটেশ্যন মোক একদিন কৈছিল তেওঁ যে বিবেকানন্দ চিকাগোত যেতিয়া বক্তৃতা দিয়ে আৰু আনন্দৰাম বৰুৱাই যেতিয়া অধ্যয়ন কৰিবা বিলাতত যায় এই দুটাৰ আসন ল'বা আজিকালি ভাৰতৰ পৃথিৱীত ভাৰত নহয় পৃথিৱীতে উদাহৰণ কম হয়নে আনন্দৰাম বৰুৱাৰ মেধা বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসৰ দৰে তপস্যা আজিও বুজিছে গতিকে তেওঁ কৈছিল যে এই দুটা মানুহৰ এক্সেপশ্যনেল প্ৰুফ অফ দ্য ৰুল ইন অভাৰঅল ইণ্ডিয়া ভাৰতত জন্মিছে গোটেই পৃথিৱীৰ ভিতৰত ক্লাছ 1 হিচাপে পৰিগণিত হৈছে চিকাগোৰ বিশ্ব ধৰ্ম মহামেলত আমাৰ ভাৰত চিলেবাছতে আছিল 5খন কাণ্ট্ৰি আছিল বেলেগ আমেৰিকা ছুইজাৰলেণ্ড অষ্ট্ৰেলিয়া এনেকৈ 5খন আছিল তেওঁৰ পাণ্ডিত্য ট্ৰেইনত যোৱাতে কানাডাত যেতিয়া তেওঁ নামে তেতিয়া ক'লে আপুনি ভাৰতীয়
দৰ্শনবিদ হয় কি হৈছে যে মই পৃথিৱী ভ্ৰমণ কৰিব আপোনাৰ কথা লক্ষণ দেখা চাৰিওফালে পৰিপূৰক জ্ঞানৰ মই সমষ্টিহান দেখিছোঁ মানে আমাৰ তাতে এখন মিটিং হ'ব আমেৰিকাত বহুত ডাঙৰ বিশ্ব ধৰ্মীয় অনুষ্ঠান তাতে আপুনি অংশ ল'ব পাৰে যে আমাকতো নিমন্ত্ৰণ কৰা নাই আমি চিঠি বনাব পৰা যে তাৰে যিজন সভাপতি মোৰ বন্ধু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত আমি একালে পঢ়িছিলোঁ গতিকে মই আপোনাৰ পাণ্ডিত্যৰ বিষয়ে অৱগত কৰাম বোধহয় মঞ্জুৰি হ'ব ঠিক আছে চাম যদি ভগৱান তেওঁ বিষয় ডেছক্ৰিপশ্যন চব ছাবমিট কৰিলাক তেওঁ এলাউ দিলাক 2 মিনিট তেওঁতো আমাৰ অৰিজিনেল চিলেবাছত নাই তথাপি যদি আপুনি পাণ্ডিত্য দেখা পাইছে আপুনি দেখা মানে আমিও নিশ্চয় আনন্দ পাম 2 মিনিটৰ কাৰণে তেওঁক এলাউ কৰা হয় 2 মিনিট তেওঁ 250 তাৰমানে যিখন মঞ্চ থাকে সেই তাতে উঠি ভাষণ দিছিল ভাষণ দিওঁতে তাৰমানে আমেৰিকাবাসী আন তেতিয়াৰ মানুহ ভাৰত তেতিয়া আমাৰ টুপনি মাৰি আছে 1892 চনৰ কথা বুজি আজিৰ পৰা 100 তেতিয়াৰ কথা আপোনাৰ দেউতা আৰু আমাৰ দেউতাৰো জন্ম তেতিয়াৰ মানুহে তেওঁৰ লেকচাৰ শুনি কি কৈছে জানে যে কোনো প্ৰদেশ কোনো কাণ্ট্ৰি আজি ভাষণ দিব নালাগে 1 নম্বৰ তাৰমানে বিবেকানন্দই যি কৈছে সেই মহান আধ্যাত্মিক জ্ঞান সেই ধৰ্ম কি সমাজ কি জীৱন কি মানুহৰ আশা কি এই সুন্দৰ উপমৰে আমাক আলপুত কৰক আমি জনমে জনমে তেওঁৰ কথা পাতিব কোনো এখন দেশে তাৰমানে চিলেবাছ কাটি পেলাব সেই বস্তু সকলোৰে ক্ষেত্ৰত হ'ব নহয় সেইকাৰণে কৈছে যে এক্সেপশ্যনেল প্ৰুফ তেওঁৰ প্ৰমাণটো বিশেষ ধৰণে ভাৰতত কৈছে এম ভাই মোক সেইটো কৈছে আৰু আনন্দৰাম বৰুৱাই এটা পৰীক্ষা দিবা গৈছিল সকলোৱে জানে ICS তেতিয়া IAS ডিক্লেয়াৰ হয় নাই ইণ্ডিয়ান চিভিল চাৰ্ভিচ আছিল কিন্তু এটা পৰীক্ষা দিবা যায় 5টা পৰীক্ষা সমানে কৃতিত্ব হৈ ভাৰতলৈ উভতিছে ব্ৰিটিছে তেওঁৰ ইণ্টাৰভিউ দেখা পাইছে যে আপুনি প্ৰথম পদবী চেষ্টা হ'ব কি কৰিব এনেকুৱা কথা এতিয়া শংকৰ মাধৱৰ কিন্তু শংকৰ মাধৱৰ মিলনটো পৃথিৱীত কালজয় হীৰেণনাথ বুলি এটা পুলিচৰ IPS অফিচাৰ আজি 6 মাহ টিভিৰ পৰ্দাত কিবা কৰি আছে মই দেখিলোঁ মোৰ লগত তেওঁৰ অলপ আকুল ভাৱো আছে বহুদিন SPৰ পৰা ময়ো পাইছোঁ মোকো পাইছে আৰু বাকী দিল্লীও কেতিয়াবা মাক খুচি ডিউটি কেতিয়াবা ব্যতিক্ৰম ৰাষ্ট্ৰত তেওঁ মোক এটা পষ্টিঙো দিলাক তেওঁ কৈছিল যে যেতিয়া মই ভাগৱতখন অকলৰে পঢ়িম তেতিয়া ভাগৱতখন পঢ়াতে টোপনি আহি মোৰ মাথাত ভাগৱতখন লৈ মই ৰাতি সাৰ কৰোঁ আৰু পৃথিৱীৰ ভিতৰত নাম ঘোষা আৰু ভাগৱতৰ দৰে কোনো গ্ৰন্থৰ স্থান পোৱা নাই ভাৰত বুলি কোৱা নাই পৃথিৱী বুলি কৈছে এজন সৰ্বভাৰতীয় সেৱাৰ বিষয়ে ইমানে সমাদৃত গতিকে বৃন্দাবন বস্তুখনৰ হ'ল না এতিয়া 19 পুৰঞ্জনৰ আপনি হল কৈ থাকিব আৰু মই মাতিম মই আৰু মাতাটো অভাৰঅল কৰিব নোৱাৰিতো পাঁচ মিনিট বাকী এই দালি উঠিব পৰা হৈছে মই নাওমান 2 লাইন শুনি যাম কৈছোঁ ভাতত ধান্দা আহিলা সেই কথাটো কৈছোঁ নহয় এইটো বাদ দি আগে এইটো কথাই কৈ আছোঁ এইটো শুনোতে ভাল এইটো শুনা হেঁপাহ আছিল কিন্তু ঈশ্বৰে সেই সুবিধাটো নিদিলে বিচা হ'ব হৈ যাব এই চিন্তা মোৰ কথাটো অহা নাই তেখেতে এটা শব্দ কৈছে মোৰ কথাটো এই বস্তুটো ৰক্ষা কৰাটো সহজ সকলোৰে মনত থাকে বোলো আপুনি এইটো কথা চাৰি ইংৰাজী প্ৰথম ভাগৱতৰ ব্যাখ্যা এইটো ক'ত আপুনি মই এটা কম এই সমাজত নাপাওঁ আৰু এটা কম সেইটো ব্যতিক্ৰম হয় নেকি তথাপি ভাবক মই প্ৰশ্নটো কৈ দিওঁ শেষত ক'লেও হ'ব যোনি পাৰে এই ভগৱান কৃষ্ণ মই ইয়াতে সূচীপত্ৰটো চাই আছোঁ ভগৱান কৃষ্ণই ময়ূৰৰ ভাষাটো কোনোদিন নেৰে ছবি ধৰক অন্য ধৰক এখন দায়িত্ব কিবা হ'লে আৰু ৰামেও ৰামে পৰম ভক্ত নহয় হনুমানৰ চিনটো ৰামৰ লগত থাকিব পাৰে হয় না এই দুটা কোনো কালে কোনো যুগে কোনো স্থানত অমিল হোৱা নাই য'ত কৃষ্ণ তাত ময়ূৰ য'ত ৰাম তাত হনুমান
এইটো কিয় হ'ল এইখিনি কথা মোক বুজাব পালিয়ে গ'লো আমাৰ ফালৰ পৰা নলিয়াৰ ৰাইজৰ ফালৰ পৰা কোনোবাই যদি পাৰে ক'ব মই অলপ ভাবোঁ মোৰ ভাবাটো হয়তো অমিলো হ'ব পাৰে মই অলৰেডি ভাবিছোঁৱেই মোৰ আছি আমি মই আৰু এতিয়া হেৰি কৰোঁ কি কৃষ্ণতে ব্যৱস্থা কৰিছোঁ আজি কিছুমান ব্যাখ্যা অলপতে থাকে আমাৰ বিচিত্ৰ ভগত শংকৰী হওক অন্তৰ ভগত যায় এনেও যায় আমাৰ পিতে যায় গতিকে আমি তোমাৰ নম্বৰ পুৰঞ্জন জানো ন পুৰঞ্জনৰ ৰাজাৰ তাৰমানে এইটো বৰ ডাঙৰ অধ্যায় ইয়াত কিছুমান ভাগৱতৰ অলপ আগুৱা পিছা হৈ থাকে ভাগৱতৰ দ্বাদশ খণ্ডৰ পুৰঞ্জনৰ আখ্যান জীৱন বিৰাট কঠিন এতিয়া নতুনকে কিনা নহয় না আগৰে